মা কালীৰ প্ৰতিমা সজালে মাদাৰ মেৰীৰ ৰূপত গ্ৰেপ্তাৰ হল মন্দিৰৰ পুৰোহিত। এই ঘটনা মুম্বাইৰ হয়, নিশ্চয়কৈ মুম্বাইত এটা আজব ঘটনা সংঘটিত হৈছে। মা কালীৰ প্ৰতিমা সজালে মাদাৰ মেৰীৰ ৰূপত গ্ৰেপ্তাৰ হল মন্দিৰৰ পুৰোহিত। মন্দিৰৰ পুৰোহিতজন গ্ৰেপ্তাৰ হৈছে। ৰমেশ যোগেশ্বৰ নামৰ এজন পুৰোহিত গ্ৰেপ্তাৰ হৈছে। তেওঁ মা কালীৰ প্ৰতিমা সজাইছিলে মাদাৰ মেৰীৰ ৰূপত। হয়, নিশ্চয়কৈ এই মুহূৰ্তত মুম্বাইত নাভূত নাচুত কাণ্ড সংঘটিত হৈছে। মুম্বাইত এক নাভূত নাচুত কাণ্ড সংঘটিত হৈছে। মা কালীৰ প্ৰতিমা সজালে মাদাৰ মেৰীৰ ৰূপত গ্ৰেপ্তাৰ হল মন্দিৰৰ পুৰোহিত। এই ঘটনা মুম্বাই হয়, ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে মন্দিৰৰ পুৰোহিত। মন্দিৰৰ পুৰোহিতজনৰ নাম হৈছে যোগেশ্বৰ বুলি জনা হৈছে, ৰমেশ যোগেশ্বৰ বুলি জনা হৈছে। মা কালীৰ প্ৰতিমা তেওঁ মাদাৰ মেৰীৰ ৰূপত সজাইছে আৰু গ্ৰেপ্তাৰ হৈছে এই মুহূৰ্তত পুৰোহিতজন। এই ঘটনা মুম্বাই হয়, নিশ্চয়কৈ ক'ব লাগিব যে ধৰ্মীয় অনুভূতিক আঘাত হনাৰ বাবেই তেওঁ গ্ৰেপ্তাৰ কৰা হৈছে। মুম্বাইৰ চেম্বুৰ এটা মন্দিৰত সংঘটিত হৈছে এই কাণ্ড। হিন্দু দেৱীৰ মা কালীৰ প্ৰতিমূৰ্তি মাদাৰ মেৰীৰ সৈতে মিলাকৈ সজাইছিলে পুৰোহিতজনে, যাৰ ফলত ক্ষোভ সৃষ্টি হৈছিলে। মন্দিৰৰ পুৰোহিতজনক গ্ৰেপ্তাৰ কৰা হৈছে। মন্দিৰলৈ অহা ভক্তসকলে লক্ষ্য কৰে যে এটা মূৰ্তি, যে মা কালীৰ মূৰ্তি, আৰু তাক সজোৱা হৈছে মেৰীৰ ৰূপত। এই খবৰ বিয়পি পৰাৰ লগে লগে খবৰ আৰক্ষীক দিয়ে আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পুৰোহিতজনক। ৰমেশ যোগেশ নামৰ পুৰোহিতজনে দাবী কৰিছে, কিন্তু যিজন পুৰোহিত গ্ৰেপ্তাৰ হৈছে তেওঁ দাবী কৰিছে যে মা কালীয়ে তেওঁ সপোনত দেখাই দিছিলে তেওঁৰ মূৰ্তিটো মেৰীৰ ৰূপত সজাবলৈ, গতিকে তেওঁ মেৰীৰ ৰূপত সজাইছিলে। তাৰ পাছতেই অসন্তুষ্ট হৈ পৰিছিলে স্থানীয় লোক আৰু উত্তেজনা সৃষ্টি হৈ পৰিছে। হয়, নিশ্চয়কৈ আমি দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত মুম্বাই ঘটনা, মা কালীৰ প্ৰতিমূৰ্তি সজালে মাদাৰ মেৰীৰ ৰূপত গ্ৰেপ্তাৰ হল মন্দিৰৰ পুৰোহিত। এই ঘটনা সংঘটিত হৈছে মুম্বাইত। মন্দিৰৰ পুৰোহিতজনে দাবী কৰিছে যে মা কালীয়ে তেওঁক সপোনত দেখাই দিছে, মা কালীয়ে তেওঁক সপোনত দেখাই দিছে মেৰীৰ ৰূপত তেওঁৰ মূৰ্তিটো সজাব লাগে, তাৰ বাবে তেওঁ এনেদৰে মেৰীৰ ৰূপত সজাইছে। আৰু ধৰ্মীয় অনুভূতিত আঘাত হোৱাৰ বাবে ইতিমধ্যেই গ্ৰেপ্তাৰ কৰা হৈছে যিজন মন্দিৰৰ পূজাৰী, ৰমেশ যোগেশ্বৰ নামৰ যিজন পূজাৰী, তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। মুম্বাই চেম্বুৰ এটা মন্দিৰত সংঘটিত হৈছে এই কাণ্ড। হিন্দু দেৱীৰ মা কালীৰ মূৰ্তি এটা মাদাৰ টেৰেছাৰ সৈতে মিলাই সজাই তোলা হৈছে, যাৰ ফলত ক্ষোভৰ সৃষ্টি হৈছে। মন্দিৰৰ পুৰোহিতজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। মন্দিৰলৈ অহা ভক্তসকলে লক্ষ্য কৰে যে এটা মূৰ্তি, যিটো মা কালীৰ মূৰ্তি, আৰু তাক সজোৱা হৈছে মেৰীৰ ৰূপত। আৰু মন্দিৰৰ যিজন পূজাৰী, তেওঁক সোধা হৈছে যে কি কাৰণে এনেধৰণৰ কাম সংঘটিত কৰিলে। তেওঁ উল্লেখ কৰিছে যে সপোনত মা কালীয়ে তেওঁক দেখাই দিছে, যে তেওঁৰ প্ৰতিমাটো মাদাৰ মেৰীৰ ৰূপত সজাব লাগে। সপোনত দেখুওৱা হৈছে তেওঁৰ যিটো প্ৰতিমূৰ্তি সেইটো মেৰীৰ ৰূপত সজাব লাগে বুলি তেওঁক দেখুওৱা হৈছে বুলি তেওঁ দাবী কৰিছে। আৰু তাৰ পাছতেই অঞ্চলত উত্তেজনাৰ সৃষ্টি হয় আৰু গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে মন্দিৰৰ পূজাৰীজনক। যে মা কালীৰ প্ৰতিমূৰ্তি সজোৱা হৈছে মেৰীৰ ৰূপত। এই ঘটনা সংঘটিত হৈছে মুম্বাইত। এই ঘটনা সংঘটিত কৰাৰ পাছতেই যিজন পুৰোহিত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। মা কালীৰ প্ৰতিমা সজালে এইবাৰ মাদাৰ মেৰীৰ ৰূপত। মন্দিৰৰ পূজাৰীজনে দাবী কৰিছে যে সপোনত মা কালীয়ে তেওঁক দেখাই দিছে যে মা কালীৰ যিটো মূৰ্তি সেইটো মেৰীৰ ৰূপত সজাব লাগে বুলি তেওঁক
কোৱা হৈছে, সপোনত তেওঁক কৈছে, মা কালীয়ে কৈছে বুলি পূজাৰীজনে কৈছিলে। তাৰ পাছতেই উত্তেজনাৰ সৃষ্টি হয় উক্ত অঞ্চলত, মুম্বাই উক্ত অঞ্চলত উত্তেজনাৰ সৃষ্টি হয়। তাৰ পাছতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে, গ্ৰেপ্তাৰ কৰা হৈছে মন্দিৰৰ পূজাৰীজনক। চেষ্টা কৰিছো, মুম্বাই চেম্বুৰ এটা মন্দিৰত সংঘটিত হৈছে এক না ভূত না চুত কাণ্ড। এজন পূজাৰীয়ে কৰিছে না ভূত না চুত কাণ্ড। হিন্দু দেৱীৰ মা কালীৰ প্ৰতিমূৰ্তি মাদাৰ মেৰীৰ সৈতে মিলাই সজাই তুলিছে পূজাৰীজনে, যাৰ ফলত ক্ষোভৰ সৃষ্টি হৈছে। পুৰোহিতজনক গ্ৰেপ্তাৰ কৰা হৈছে এই মুহূৰ্তত। পুৰোহিতজনক মন্দিৰলৈ অহা যোৱা কৰা ভক্তসকলে লক্ষ্য কৰি আৰক্ষীক খবৰ দিয়ে এই সমগ্ৰ ঘটনাটো। আনহাতে মন্দিৰৰ পূজাৰী ৰমেশ যোগেশে উল্লেখ কৰে যে তেওঁ সপোনত দেখিছে মা কালীয়ে এই প্ৰতিমূৰ্তিটো সাজিব দিছে তেওঁক মেৰীৰ দৰে, গতিকে তেওঁ মেৰীৰ দৰে মূৰ্তিটো সাজিছে। তাৰ পাছতে ধৰ্মীয় অনুভূতিত আঘাতৰ বাবেই উক্ত ঘটনাটো সংঘটিত হৈছে। ইতিমধ্যেই মন্দিৰৰ পূজাৰীজনক গ্ৰেপ্তাৰ কৰা হৈছে। আমি দৃশ্যাংকন দেখাবলৈ চেষ্টা কৰিছো কেনেদৰে আচলতে এই প্ৰতিমূৰ্তিটো সজোৱা হৈছে, মা কালীৰ প্ৰতিমূৰ্তি সজোৱা হৈছে আচলতে মেৰীৰ দৰে। তাৰ পাছতে ধৰ্মীয় আঘাতত অনুভূত সৃষ্টি হোৱাৰ পাছতেই উত্তেজনাৰ সৃষ্টি হয় উক্ত অঞ্চলত, আৰু যিজন মন্দিৰৰ পূজাৰী তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে এই মুহূৰ্তত।